ব্ৰইলাৰ ফাৰ্মত পোৱালি দিয়াৰ আগতে আমি সাৱধান হোৱাটো 100% বৰ্তমান হৈ গৈছে প্ৰিয় ফাৰ্মাৰসকল। যদি আমি ব্ৰইলাৰ পোৱালি দিয়াৰ সময়ত যদি কিছুমান আমি যদি সাৱধানতা যদি অৱলম্বন নকৰোঁ, পিছলৈ গৈ আমাৰ শ্বৰ্টেজ, তাৰ উপৰিও আমাৰ পইচা যিহেতু তেওঁলোকে কাটি নিব, এনেধৰণৰ বহুত ধৰণৰ অসুবিধা আহিব। যিহেতু প্ৰেক্টিকেলি এইবাৰ যিহেতু মোৰ আহিলে, তাৰ উপৰিও আৰু কেইজনমানৰ ফাৰ্মাৰো এইটো কেছে যিহেতু আহি আছে। এই বিষয়ে যিহেতু আপোনালোকক মই এইটো ভিডিঅ'টোত আপোনাক দিব গৈ আছো। এইটো ভিডিঅ'টো বিশেষ বেছি ইম্পৰ্টেণ্ট হৈ যাব। যিসকল নতুন ফাৰ্মাৰসকল তেওঁলোকৰ কাৰণেও হ'ব, যিসকল পুৰণা ফাৰ্মাৰসকল সকলোৰ কাৰণেও হ'ব, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'ছ। পিছলৈ যদি আপুনি কোম্পানী যদি ফাৰ্মিং কৰে, যদি সময়ত যদি আপুনি এইবোৰ কাম যদি নকৰে, পিছলৈ আপুনি টকা পোৱাটো বাদে আপোনাৰ এটা চুৰৰ এটা বদনাম যিহেতু আহি পৰিব। এইটো যাতে কাৰো যাতে নহওক, সেইকাৰণে মই এইটো ভিডিঅ'টো আপোনালোকক বনোৱা উদ্দেশ্য এটাই হয়। আৰু মোৰ যিহেতু পোৱালি আহিব আজি নহ'লে অহাকালিৰ ভিতৰত অহা কথা আছে, কিন্তু আহাটো আহিবই। বলক আজি এই বিষয়ে যিহেতু ডিটেইলছকে বিতংকে যিহেতু আলোচনা কৰোঁ। আৰু পৰাপক্ষত প্ৰিয় ফাৰ্মাৰসকল, যদি ভিডিঅ'টো যদি চাই আপোনালোকক যদি লাভদায়ক হিচাপে পায়, আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব। তাৰ উপৰিও নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি সিহঁতকো মানে আগুৱাই নিয়াত যাতে আপোনালোকে সহায় কৰে, সেই বিষয়ে যিহেতু মই এইটো ভিডিঅ'টো দিব গৈ আছো। আৰু তাৰ উপৰিও আৰু এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব কৰোঁতে কিন্তু টকা একেবাৰেই নালাগে। প্লিজ প্লিজ মোৰ ৰিকুৱেষ্ট, আপোনালোকে ছাবস্ক্ৰাইব কিন্তু কৰি দিব বুলি মোৰ আশা থাকিলে। বলক এতিয়া। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি আপোনালোকে পোৱালি দিয়াৰ আগত আমি সাৱধান হ'বলৈ 100% সময় হৈ গ'ল। নহ'লে আমি যদি সময়ত যদি সাৱধান নহওঁ, পিছলৈ আমাৰ শ্বৰ্টেজত পৰিণতি হ'ব। তাৰপিছত আপোনাৰ যিমানখিনি টকা আপুনি পাব, তাৰ পৰাও কাট অফ হৈ যাব। আৰু যদি আপোনালোকে কোম্পানী যদি ফাৰ্মিং কৰে, এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আজিৰ ডেটত যেতিয়া আপোনাৰ তাত মুৰ্গী যেতিয়া ফাৰ্মত যেতিয়া প্লেচমেণ্ট কৰে, যেতিয়া পোৱালি প্লেচমেণ্ট কৰিব, কেতিয়াবা ৰাতি আহে তেওঁলোকে, কেতিয়াবা দিনত আহে, কেতিয়াবা ৰাতিপুৱাও আহে, তেওঁলোকৰ কোনো গেৰেণ্টি নাই। যেতিয়া হেক্সৰ পৰা যেতিয়া পোৱালিটো যেতিয়া কণীৰ পৰা ফুটি যাব, তাৰ লগে লগে তেওঁলোকে ফাৰ্মত আহি ডাইৰেক্টলি দি যাব। এতিয়া যোৱা বেচত মোৰ বহুত ৰাতি আহিলে। ৰাতি অহা তেওঁলোকৰ যেতিয়া 12:30 এনেকা সময়ত আহিছিলে, আৰু মোৰ নহয় আৰু বহুত কেইজন ফাৰ্মাৰৰ মানে ৰাতি আহিছিলে। ৰাতি অহাৰ কাৰণে এনে এটা প্ৰব্লেমৰ চিটুৱেশ্যন হ'ল, য'ত মুৰ্গী তেওঁলোকে হিচাপ ঠিকেই কৰিছিলে, কিন্তু আমিও কাউণ্টিং কৰিবলৈ কিন্তু মানুহ যিহেতু নাছিলে, আৰু আমি দুজনে যিহেতু আছিলোঁ, আৰু ইফালে চাবও লাগিব, ইফালে কাউণ্টিঙো কৰিব লাগিব, মানে অলপ অসুবিধা হোৱাৰ কাৰণে আমাৰ কাউণ্টিঙত অলপ মানে কিছুমানত খেলি মেলিও হ'ল। এতিয়া এইটো প্ৰব্লেম যিহেতু মোৰ ইমান খেলি মেলি নাছিলে, 5-6টা এনে জেনেৰেলি আছিলে, কিন্তু একো নাই, সেইটো 5-6টা মেনেজমেণ্ট হৈ যায়। আৰু এটা যিহেতু ফাৰ্মাৰ, মোৰ ওচৰৰে ফাৰ্মাৰ, মই কোনো কোম্পানীৰ কথা নকওঁ, আপোনালোকে যোনে কোম্পানী আপোনালোকে কৰিব, কিন্তু এইটো সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। আপোনালোকে পৰাপক্ষত যদি আপোনালোকে কাউণ্টিং যদি কৰি থকা সময়ত আপোনালোকে নাচাই, নহ'লে আপোনালোকে কাউণ্টিং কৰি থাকিলেও আপোনালোকে খাচাটো যেতিয়া দিব আপোনাৰ লগত, তেতিয়া আপোনালোকে আকৌ ৰিকাউণ্টিং কৰিবই। কাৰণ সেইটো সময়ত যদি আপুনি এঘণ্টাও যদি সময় দিয়ে, পিছলৈ গৈ আপোনাৰ এনেধৰণৰ শ্বৰ্টেজৰ অপশ্যন আহি নপৰে। শ্বৰ্টেজ যেতিয়া ফাৰ্মত হয়, সেইটো দৰে মানে ডাঙৰ এটা মানে চুৰৰ বদনাম, এটা বহুত ডাঙৰ এটা বদনাম কোম্পানীয়ে ডাইৰেক্ট সেইটো বুলিয়ে ভাবে তেওঁলোকে। এতিয়া শ্বৰ্টেজ কিছুমান ফাৰ্মত আহিছে, কিছুমানৰ 30টা আহিছে, কিছুমানৰ 20টা আহিছে, এনেধৰণে শ্বৰ্টেজ তেওঁলোকৰ মানে বহুত ফাৰ্মাৰৰ যিহেতু আহিছে। আৰু আপোনালোকক মই ছাজেষ্ট কৰোঁ, পৰাপক্ষত আপোনালোকে পোৱালি দিয়াৰ সময়ত একেবাৰে কাউণ্টিং কিন্তু 100% কৰিব। মানে যোনটো ভুল আমাৰ হৈ আছে, সেইটো যাতে আপোনালোকে নকৰিব। কাকো আজিৰ ডেটত, ব্যৱসায়ৰ ডেটত কাকো আপোনালোকে বিশ্বাসত ল'ব মানে নোৱাৰিবই। আজিৰ ডেটত বৰ্তমান সময়ত তেওঁলোকে কি কৰে, যেতিয়া আপোনালোকৰ কাউণ্টিঙত যদি হিচাপত যদি 20-30টাও যদি পোৱালি যদি ইফাল সিফাল কৰি দিয়ে, তেওঁলোকে বাহিৰত বেছি হ'লেও তেওঁলোকে এক্সট্ৰা পইচা টকা তেওঁলোকে উপাৰ্জন কৰিব। কিন্তু লছ কাৰ হৈছে? ফাৰ্মাৰৰ হৈছে। এতিয়া আমিও পোনপ্ৰথমে গম নাপাওঁ। এতিয়া আপোনালোকে প্ৰথম যদি আপোনালোকে কাউণ্টিং কৰি ৰাখিবই, সেইটো এটা আপোনালোকক প্ৰথম একমত কথা। দ্বিতীয়ত হ'ল আপোনালোকে কি কৰিব, ভেকচিন দিয়া সময়তো আপোনালোকে কাউণ্টিং কৰিব, পৰাপক্ষত কৰিব। তাৰপিছত
যিহেতু দুটা ভেকচিন কিছুমানৰ তিনিটা ভেকচিন থাকে কিছুমানৰ চাৰিটা ভেকচিনো থাকে আপোনালোকে ভেকচিনতো কাউন্টিং কৰিব একো প্ৰব্লেম নাই কাউন্টিং কৰিবই কৰিব যদি আপোনালোকে কাউন্টিঙত যদি হিচাপ যদি প্ৰথমত যদি ধৰিছে তেনেহ'লে আপোনালোকে পোৱালিৰ খলনি তেওঁলোকে লগালগ পোৱালি দি দিব যদি আপোনালোকে পিছত যদি আপোনালোকে শৰ্টেজ যদি আহি যায় তেতিয়া আপোনালোকে উপায় এটাই হবে আপোনালোকে মৰ্টেলিটি পাৰ্চেন্ট ইফাল সিফাল কৰি এটা দুটা মুৰ্গী তেওঁলোকক দেখুৱাই আপোনালোকে সেইটো শৰ্টেজটো ক্লিয়াৰ কৰিব পাৰিব পিছলৈ যদি আপোনালোকে একেবাৰে নোকোৱাকে পিছত যদি লিফটিং হৈ আছে এনেকা এটা সময় হ'ব যেতিয়া গাড়ী তেওঁলোকে মাতিব যেতিয়া আপোনালোকৰ ফাৰ্মত যদি মৰ্টেলিটি থাকিলেও তেওঁলোকক দেখাব লাগে যদি মৰ্টেলিটি নাই আপোনালোকৰ জিয়া মুৰ্গী হলেও তেওঁলোকক দেখুৱাব লাগে লেম্বাৰ্ট চেম্বাৰ্ট যিকোনো থাকে তেওঁলোকে এক্সকিউজ একো নামানে কুকুৰে খাইছে এইবিলাক এটা দুটা তেওঁলোকে চাব কিন্তু তাৰ ওপৰত তেওঁলোকে একোৱে মানে সেইবিলাক নধৰে তেওঁলোকক খালি প্ৰুফ লাগে কাৰণ ওপৰৰ পৰাই তেওঁলোকক যেটো প্ৰুফ লাগে কাৰণ আজিকালি জিঅ যোনটো মানে জিঅ মাৰি কেনে জিঅ যোনটো মেপৰ পৰা জিঅ টেক সিস্টেমত তেওঁলোকে পঠাব লাগিব যেটো মৰ্টেলিটি পাৰ্চেন্ট এনেদৰে এটা সমস্যা আমাৰ ফাৰ্মাৰসকলৰ বহুত ধৰণৰ সমস্যা আহি আছে সেইটো কাৰণে আপোনালোকক মই পৰাপক্ষত এইটো কথা আপোনালোকক জ্ঞাত কৰিব বিচাৰিছো আপোনালোকে সেইটো ভুল একেবাৰে নকৰিব তাৰ পিছত আপোনালোকে পোৱালি যেটো অহাৰ আগতে আপোনালোকে জানেই সকলো কাম হোৱাইট টেষ্ট কৰিব লাগিব আপোনালোকে মুছিব লাগিব ঘৰটো গুটেই ক্লিন কৰিব লাগিব ফৰ্মুলিন স্প্ৰে কৰিব লাগিব ফগিংস কৰিব লাগিব আৰু যোনটো আপোনাৰ যোনটো ভেটিটো জ্বলোৱা সেইটো যেটো মোৰ আই বটনত দিয়া আছে আপোনালোকে চাই ল'ব পৰাপক্ষত সেইবিলাক কাম কৰিব আৰু বীজাণু একেবাৰে মুক্ত কৰিব আৰু গুটেই মুছাৰ পিছত আপোনালোকে ভুচি দিয়াৰ পিছত যিবিলাক ফলিয়া দিয়াৰ পিছত তেতিয়া ধুনীয়াকে এনেদৰে পেপাৰ পাৰি ৰেডি কৰিব আপোনালোকে দেখা পাইছে এইবাৰ আপোনালোকে বহুতে ভাবিছে বলা চাৰিটা যেটো বোৰ্ডিং কৰিছো হয় প্ৰিয় ফাৰ্মাৰসকল এইবাৰ মই চাৰিটাই আপোনালোকক বোৰ্ডিং কৰিছো আপোনালোকে দেখা পাইছে সিফালে একেবাৰে সাইডত এটা মাজত এটা ইয়াত এটা চাৰিটা এতিয়া বহুতে বহুত ধৰণৰ কোৱেশ্চন কৰিব চাৰিটা এবাৰ চাৰিটা বোৰ্ডিঙত কেনেকৈ 2500-2600 মুৰ্গী যেটো ৰাখিব হয় প্ৰিয় ফাৰ্মাৰসকল আপোনালোকৰ এইটো ডাউট মই একেবাৰে মাৰ দিম এইবাৰ মই 2000 হে পোৱালি লম এটা বহুতে মোক ক'ব 2000 পোৱালি কিয় ল'ব দাদা লছ খাইছে নেকি নহয় 2000 পোৱালি মই লোৱা ৰিজন এটা আছে এইবাৰ মই সময় ফাৰ্মত অলপ কমকে দিব পাৰিম কাৰণ মই বেলেগ এটা কামতো যেটো জড়িত আছো সেইটো কিটা সাকসেস হোৱাৰ পিছত আপোনালোকক মই কম কাৰণ এজনেহে সম্ভালিব লাগিব সেই কাৰণে মই অলপ কমকে পোৱালি লম কিন্তু দুখন ফাৰ্মতে থাকিলেও কিন্তু কাম কিন্তু অলপ কমি যাব সেইটো কাৰণে এজনে ধুনীয়াকে সম্ভালিব পাৰিব 2000 কেপাসিটি মাজে মাজে মই সময় দিব পাৰিম সেইটো কাৰণে মই যেটো 2000 পোৱালি লম সেইটো কাৰণে চাৰিটা বোৰ্ডিং কৰিছো পৰাপক্ষত এটা বোৰ্ডিঙত কিন্তু 400 450 মুৰ্গী ৰাখিব লাগে কিন্তু মই এবাৰ বোৰ্ডিং বিলাক অলপ ডাঙৰ কৰিছো 12 বাই পৰা 14 বাই 14 কৰি দিছো ডাঙৰ হৈছে সেইটো কাৰণে মই ৰাখিব পাৰিছো আপোনালোকেও যদি এনেদৰে কৰিব আৰু গৰম বহুত গৰমৰ কাৰণে মুৰ্গী বিলাকক যিমান স্পেচ পায় কিমান যদি বেছি স্পেচ পায় যত 1.5 ৰ ভিতৰত যদি 10 স্পেচ পায় নহয় আৰু বেছি গ্ৰোথ দিব আৰু বেছি টকা পাব কিন্তু আমাৰ মেন্টালিটি এনেধৰণে হয় আমি যিমান মুৰ্গী ভৰাও যদি আমাৰ আৰু বেছি টকা পাম বুলি ভাবো কিন্তু নহয় কিছুমানে 1000 2000 1200 মুৰ্গীটো তেওঁলোকে 30000 40000 টকা পাই আছে কিন্তু মোৰ চকুৰ আগত কিন্তু কিছুমানে আকৌ 3000 4000 মুৰ্গী পুহিও সেই একেই টকা পাই আছে কিন্তু খৰচা 2000 3000 কেপাসিটিতে বেছি খৰচা আছে হয় প্ৰিয় ফাৰ্মাৰসকল মই বিশেষকৈ এইটো ভিডিওটো এই কাৰণে বনাইছো বিশেষকৈ যেতিয়া আপোনাৰ ফাৰ্মত যেতিয়া মুৰ্গী পৰিব যেতিয়া প্লেসমেন্ট কৰিব প্লেসমেন্ট কৰা সময়ত আপোনালোকক এই মই কোৱা কেটামান কথা আপোনালোকে একেবাৰে আপোনালোকে নকৰিব কাৰণ আমাৰ ইয়াত বহুত কেটা ফাৰ্মাৰৰ এনেধৰণৰ হৈছে পিছলৈ তেওঁলোকৰ টকা কাটি কিনে দিবলগীয়া হৈছে যিমানখিনি তেওঁলোকে টকা পাব তাৰ পৰা তেওঁলোকে মানে পেনাল্টি লগাব যত 2 কেজি 200 যদি মাল আছে 2 কেজি 200 আপনার যদি 105 টকা আছে তেওঁলোকে ৰেট কিন্তু তেওঁলোকেহে ভালকে গম পায় তেওঁলোকে উল্টা পেনাল্টি লগাই কেনে তেওঁলোকে আপোনাৰ পৰা টকা লৈ লব সেইটো তেওঁলোকৰ হাততে থাকিব সেইটো কাৰণে আপোনালোকে পৰাপক্ষত মই কোৱা কেটামান কথা একেবাৰে কাণ খুলি চাব কাৰণ এতিয়া বেপাৰী চাৰিওফালে আছে কাৰণ পোৱালি যেতিয়া তেওঁলোকে ইফাল সিফাল যদি কৰি কেনে পোৱালি তেওঁলোকে যদি বাহিৰত বেচে এটা পোৱালি তেওঁলোকে যদি 40 টকা যদি ৰেট আছে বৰ্তমান তেওঁলোকে 30 টকা 35 টকা এনেদৰে তেওঁলোকে সেলিং কৰি দিয়ে সেইটো কাৰণে আমি এইটো জ্ঞাত হোৱাটো ভাল
আমি পোৱালি অহাৰ সময়ত ধুনীয়াকৈ চাব লাগিব, খাঁচা কেইটা নমাব সেইটো চাব লাগিব। এটা খাঁচাত কেইটা থাকে, কিছুমানৰ 64 থাকে, কিছুমানৰ 74 থাকে, কিছুমানৰ 60ও থাকে। তেওঁলোকক সুধি ল'ব আৰু ধুনীয়াকৈ কাউণ্টিং কৰি ল'ব, একেবাৰে খৰধৰ নকৰিব। তাই তেওঁলোকে যিহেতু ৰখিবই, সময় দিবই, আপুনি একেবাৰে ইফাল সিফাল নকৰিব। তাৰপিছত ধুনীয়াকৈ আহি কিনে ভৰাই ল'ব। আপুনিও লাগিলে সময় আছে যদি কাউণ্টিং 100% কৰিব। পিছলৈ এনেধৰণে অসুবিধা যাতে আহি নপৰে। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে মোক কমেণ্ট কৰিব কিহৰ ওপৰত আপোনালোকে ভিডিঅ' লাগিব, আপোনালোকে মোক এবাৰ কমেণ্ট কৰি জনাব। আৰু পৰাপক্ষত আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মুৰ্গীৰ বিষয়ে, যিহেতু পল্ট্ৰি ফাৰ্মিঙৰ বিষয়ে, যিহেতু আপোনাক কিহৰ ওপৰত ভিডিঅ' লাগিব, আপোনালোকে আৰু এবাৰ কৈছোঁ, মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ প্ৰিয় ফাৰ্মাৰসকল। জয় হিন্দ, জয় আই অসম।